পুনৰাবৃত্তি ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হয় ভয়ংকৰ ঘটনা। বিবাহিতা মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে মুস্তাফা আলী আৰু মহম্মদ শেখে। জানিব পৰা মতে ই ৰিক্সাৰে মহিলাগৰাকী যোৱাকালি বিদ্যাৰ ডাৱৰী প্ৰথম খণ্ডস্থিত চাহ বাগানলৈ ফুৰিবলৈ আহিছিল। চাহ বাগানৰ ভিতৰত সোমাই প্ৰথমে ই ৰিক্সা চালকে মহিলাগৰাকীৰ সৈতে কৰিছিল কুকাণ্ডৰ ভিডিঅ' কৰিছিল স্থানীয় যুৱক মহম্মদ শেখে। তাৰপিছত ভিডিঅ' ৰাজহুৱা কৰাৰ ভাবুকিৰে মহিলাগৰাকীৰ সৈতে কুকাণ্ড কৰিলে মহম্মদ শেখে। স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটক কৰিছে এই ৰিক্সা চালক মুস্তাফা আলী, কিন্তু পলায়ন কৰে মহম্মদ শেখক বিচাৰি আৰক্ষীৰ অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আজি ধৰক ইয়াত দুপৰীয়া কেতিয়া বজাত 10টাৰ পিছত হ'ব। মইতো ধৰক তেতিয়া ইয়াত নাছিলোঁ, ঘৰতো আছিলোঁ। ঘৰৰ পৰা বিভিন্ন ঠাইৰ পৰা ঘূৰি আহি ইয়াত ঘৰত আহি শুনা পালোঁ। তাৰপিছত ইয়াত মই আবেলি আহিলোঁ। আবেলি অহাৰ পিছত মই ইয়াত শুনা পালোঁ যে মানে পোকা লাগি নাহে খেৰবাৰীৰ ল'ৰা এজন আৰু জিনকাৰা এজন ছোৱালী দুজন ইয়াত আহিছে টোটো লৈ। অহাৰ পিছত তেওঁলোকে চাহ বাগানত ঢুকি পেলাই কি বোলে মানে বেয়া কাম কৰি আছিল। সেইটোক কেইবাটা ল'ৰাই সেইটো দেখা পাইছে নেকি, সেইখিনি মই সঠিকভাৱে ক'ব নোৱাৰিম। সেইটো শুনা পাইছোঁ আৰু তাৰপিছত এটা ল'ৰা নামটা মহম্মদ নামে ল'ৰাজন আমাৰ ইয়াৰে বিদ্যুৎ পাৰ্টনত তেওঁ গৈ তাক ধমকি দিছিল। ধমকি দিয়াৰ পিছত তেওঁ মানে বেয়া ধৰণৰ মানে প্ৰস্তুতি প্ৰস্তাৱ দিছিল আৰু লৈছিল। প্ৰস্তাৱটো জবৰদস্তি কৰিছিল আৰু তাৰপিছত ছোৱালীজনীয়ে পৰে মানে পিছত ইয়াত আৰক্ষীক খবৰ দিছে। আৰক্ষী আহি পিছত আৰক্ষীয়ে তদন্ত চলাই আছে আৰু ল'ৰাজন ইয়াৰ পৰা পলায়ন কৰিছে। এইখিনি মই 12টার সময় বাড়ি গেলাম বাগান থেকে। বাড়ি যাওয়ার পরে আধা ঘন্টা 1 ঘন্টা পরে মাস্টারকে ফোন করার পরে কয় নুরু তুই পড়ে বাড়ি কী করেছিলাম কিছু না, কয় তাড়াতাড়ি বাগানে তাই বাগানে তোর এই ভেজাল হয়ে আছে। কী ভেজাল? কয় বলে চানাচানি একটা ধরা পড়ছে, তা পুলিশ হোক আছে তাড়াতাড়ি আয়। পরে আমি গাঁটা দিয়ে আসলাম গাড়ি তাড়াতাড়ি আসি, দেখুন পুলিশ আর চানাটা গাড়ির। তারপরে আমি পাবলিককে পোস্ট করলাম কী হয়েছে। পরে কয় বলে ওই চানাচানি আসছে আসি ওইখানে কি আমার দেখছে। দেখার পরে ওই আমাদের লোকাল একটা চেহারা নাম বলে মিস্ত্রি, তা ওই বলে ওই শ্রেণীটার সাথে লিপ্ত। মানে প্রথমে এজন ল'ৰা আৰু ছোৱালী আহি কিবা বেয়া কাম কৰি আছিল, তাৰপিছত ছোৱালীৰ লগত বেয়া কাম কৰা বুলি মোক কল আর কি ইয়ে করছে। তা ওইটাই আমি শুনছি। ল'ৰাজনৰ নাম জানে নেকি ইয়াৰে? ডাক নাম মিস্ত্রি, নাম আসল নাম কি জানো। ধুবুৰীৰ পৰা বিশ্বজিৎ ভকতৰ ৰিপৰ্ট TTN সত্য সংবাদ।